নমস্কাৰ জনাইছোঁ আপোনালোক সকলোলৈকে সুপ্ৰভাত ভেৰি গুড মৰ্ণিং টু এভৰিৱান। আৰু আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ধুনীয়া ধুনীয়া কিছুমান ফুলৰ সৈতে। আৰু এই ফুলবিলাক হৈছে মোৰ মাৰ ফুলনি বাগিচা। আৰু ইমান ধুনীয়াকৈ ৰাতিপুৱা ফুলবিলাক ফুলি থাকে, বহুত সতেজ হৈ থাকে, বহুত ফ্ৰেছ লাগে মাইণ্ডটো। আৰু দেখিছে বতাহো বলি আছে। আৰু ৰাতিপুৱা শুই উঠি যেতিয়া মই ফুলবিলাক চাওঁ মনটো কিবা ভাল লাগি যায়। ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আৰু মায়ে বহুত কষ্ট কৰি ফুলবিলাক ৰুৱে। তেখেতে দিনটোৰ অকণমান সময় হ'লেও ফুলবিলাক খুব যত্ন লয় আৰু বহুত মৰম কৰে। আচলতে আমি মানুহ যেনেকৈ সৰু বাচ্চা এটাক খুব মৰমেৰে তুলি তালি ডাঙৰ দীঘল কৰোঁ, তেনেকৈ ফুলবিলাকো খুব মৰমেৰে তুলি তালি ডাঙৰ দীঘল কৰিলে বহুত ধুনীয়াকৈ ফুলে, ভাল লাগে। আৰু মায়ে দেখিছোঁ ফুলবিলাক বহুত মৰম কৰে আৰু দিনটোৰ অকণমান সময় তেখেতে ফুলবিলাকত দিয়ে। আৰু সেইটো কাৰণে হয়তো ফুলবিলাক ইমান ধুনীয়াকৈ ফুলিছে। আৰু এই বতৰটোৱে ইমান ধুনীয়া বতৰ, তাতে যেতিয়া ফুলবিলাক এনেকৈ ফুলি থাকে মনবিলাকো খুব ভাল লাগে। আৰু এনেকুৱা লাগে ফুলবিলাকেও যেন কিবা ক'ব বিচাৰিছে, কিবা কথা পাতিব বিচাৰিছে। মোৰ কিন্তু তেনেকুৱা ফিলিংছ হয়। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে জনাব। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে মোৰ প্ৰফাইলটো ফ'ল' কৰিব নাপাহৰিব। আৰু মোৰ মাৰ কষ্টখিনি চাই আপোনালোকে প্লিজ লাইক এটা কৰি দিব। আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ এভৰিৱান।